নামনি মাজুলীৰ চেলেকঘাটত লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলংখনৰ কিমানটা পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ল বা কিমানডাল গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ল আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন সদায় পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আপোনালোকে জানে যে এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু এই 702 মিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণৰ বাবে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে 21টাকৈ খুঁটা নিৰ্মাণ কৰিছে। ইতিমধ্যে আটাইকেইটা খুঁটা নিৰ্মাণ কৰা হৈ গৈছে আৰু আপোনালোকে এইটোও জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখন দলং নিৰ্মাণ কৰা হৈছে। এখন দলং মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা হৈছে, যিখন দলঙৰ নিৰ্মাণ কাৰ্য বৰ্তমান আপোনালোকে দেখা পাই আছে। এই দলংখনৰ নিৰ্মাণ মাজুলীৰ চেলেকঘাটত কৰা হৈছে আৰু আনখন দলঙৰ নিৰ্মাণ কাৰ্য লখিমপুৰৰ ধূনাগুৰিত কৰা হৈছে। দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা দলংখনৰ যি নিৰ্মাণ কাৰ্য সেয়া আপোনালোকক মই দেখুৱাই আছো, আপোনালোকে চাই আছে। এই দলংখনৰ নিৰ্মাণৰ বাবে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে 21টাকৈ খুঁটা নিৰ্মাণ কৰিছে। ইতিমধ্যে আটাইকেইটা খুঁটা নিৰ্মাণ কৰা হৈ গৈছে। বৰ্তমান পিয়েৰ কেপ আৰু গাৰ্ডাৰ নিৰ্মাণৰ কাম কৰা হৈছে আৰু আটাইতকৈ ভাল কথা যে 4টাকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। মই পুনৰ কৈছোঁ 4টাকৈ পিয়েৰ কেপ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাওক। 4টাকৈ পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। নলদুৱাৰ গাঁওখনত 2টা পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে আৰু লোহিত নৈৰ ওপৰত 2টা পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। মুঠ 4টা পিয়েৰ কেপ নিৰ্মাণ কৰা হৈ গৈছে আৰু আপোনালোকে চাওক নলদুৱাৰ গাঁওখনত আৰু এটা পিয়েৰ কেপ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ফৰ্মৱৰ্ক লগোৱাৰ লগতে ৰড গাঁঠি আছে। আপোনালোকে চাই থাকিব, মই সকলো দেখুৱাই থাকিম। আৰু নৈৰ ফালে আপোনালোকে চাওক, নৈৰ ফালেও তেওঁলোকে পিয়েৰ কেপ নিৰ্মাণৰ কাৰণে বহুকেইটা পিয়েৰ কেপ নিৰ্মাণৰ কাৰণে ফৰ্মৱৰ্ক লগোৱাৰ লগতে ৰড গাঁঠি আছে। সকলোখিনি মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এনেদৰে 21টা পিয়েৰ কেপ তেওঁলোকে নিৰ্মাণ কৰিব। বৰ্তমানলৈকে 4টা পিয়েৰ কেপ নিৰ্মাণ কৰা হৈ গৈছে আৰু বহুকেইটা পিয়েৰ কেপ খুব কম দিনৰ ভিতৰতে তেওঁলোকে নিৰ্মাণ কৰিব আৰু পিয়েৰ কেপৰ সমান্তৰালকৈ তেওঁলোকে গাৰ্ডাৰসমূহ নিৰ্মাণ কৰি আছে। এই দলংখনৰ নিৰ্মাণৰ বাবে 120ডাল গাৰ্ডাৰ প্ৰয়োজন হ'ব। তেওঁলোকে ইতিমধ্যে 25ডালমান গাৰ্ডাৰ নিৰ্মাণ কৰিছে। বহুত ভাল খবৰ। 120ডাল গাৰ্ডাৰৰ ভিতৰত তেওঁলোকে 25ডালমান গাৰ্ডাৰ নিৰ্মাণ কৰিছে আৰু 21টা পিয়েৰ কেপৰ ইতিমধ্যে 4টা পিয়েৰ কেপ নিৰ্মাণ কৰিছে। বহুত ভাল খবৰ। আৰু তেওঁলোকৰ যি গতি, এই গতি অনাগত দিনত যদি অব্যাহত থাকে, প্ৰাকৃতিক দুৰ্যোগ বা কোনো সমস্যাই যদি বাধাৰ সৃষ্টি নকৰে আৰু তেওঁলোকৰ গতিও যদি অব্যাহত থাকে, তেতিয়া 2024 চনৰ ভিতৰত নহ'লেও 2025 চনৰ প্ৰথম ভাগত বা মাজ ভাগত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন সদায় পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।